কিন্তু উঠা ন বুলি শুনিছে আৰক্ষীয়ে আটক কৰা বুলি শুনিছে সাইড দিব দেই DCP my god thank you যে মেডিকেল ইঞ্জিনিয়াৰিং আৰু CBSE পৰীক্ষাৰ আগত লৰা ছোৱালী সকলক সেন্টাৰ চেঞ্জ কৰাই দিয়া হয় আৰু কিছুমান নিৰ্দিষ্ট স্কুললৈ লৈ যোৱা হয় গোৱালপাৰা নগাঁও কামৰূপ জিলাৰ 247 গৰাকী ষ্টুডেণ্টক CBSE পৰীক্ষাত 30 নম্বৰকৈ অধিক নম্বৰ দিৱাৰ প্ৰতিশ্ৰুতি দি এখেতসকলক বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিল পিছত যেতিয়া তাতে সুবিধা নাপালে লৰা ছোৱালীখিনিয়ে হুলস্থুল কৰিলে লাহে লাহে গোটেই চক্ৰটো পোহৰলৈ আহিছে আৰু এইটো CBSEতে সীমাবদ্ধ নাথাকে এইটো মেডিকেল এন্ট্ৰেন্স পৰীক্ষাটো চলি থকা ডাঙৰ এটা ফ্ৰড এটা আমাৰ সন্মুখলৈ আহিব মই আগতে কৈ আছো যে এই মানুহজন বহুত ডাঙৰ ফ্ৰড হয় হিজ হিষ্ট্ৰী ইজ অল এবাউট ফ্ৰডছ আমাৰ অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ নিজৰ অধীনলৈ লৈ আহি এটা মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা ইমান দিনে চলাই আছিল লাহে লাহে কথাবোৰ ধৰাত পৰিব অসমত যাতে এডুকেশ্যনটোক এখন বজাৰলৈ ৰূপান্তৰ কৰা নহয় তাৰ বাবে আমি প্ৰচেষ্টা কৰি থাকিম DCP my god thank you my গৈছে